এতিয়া সময় পঞ্চায়ত নিৰ্বাচনৰ গতিকে প্ৰাৰ্থীসকল বা ৰাজনৈতিক দলসমূহকো এনেদৰেই দগা পাল্লাত উঠাই এনেধৰণে ওজন কৰিব কিন্তু প্ৰতিগৰাকী ভোটাৰে যে তেওঁলোকৰ যিগৰাকী প্ৰাৰ্থী হ'ব সেই প্ৰাৰ্থীগৰাকীৰ ওজন কিমান, তেওঁলোকে কামসমূহ কৰিব পাৰিব নাই, এইসমূহ কিন্তু এনেধৰণে নিৰ্ধাৰণ কৰা যাব। যদি কম আছে ওজন তেনেহ'লে কিন্তু তেতিয়া ভোট তেওঁলোকে নিদিয়ে সেইগৰাকী প্ৰাৰ্থীক। আৰু এই ক্ষেত্ৰত সদায় জনতাৰ ওজন সদায় বেছি। আপুনি যদি চাই দগাৰ ফালে যিফালে আছে সেয়াই কিন্তু জনতাই সকলো নিৰ্ধাৰণ কৰিব পাৰে। আমি পঞ্চায়ত নিৰ্বাচনৰ কথা পাতি আছোঁ আৰু মাহমৰাৰ এখন বজাৰলৈ আমি আহিছোঁ। এইখিনি হৈছে ভৰালি পুখুৰী আৰু আনহাতে এইটো বনমালী, এই অঞ্চলটো বনমালী, কিন্তু পঞ্চায়তকেইটা এটা ভৰালি পুখুৰী পঞ্চায়ত পৰে চাগে নে দিচাং পানী আৰু ভৰালি পুখুৰীৰ মাজত এইখিনি হয়নে নহয়। মাহমৰা ইফালে এইটো ZPC মাহমৰা আৰু তাৰ লগতে মাহমৰাৰ লগত আন এটা ZPC ৰাঙলী ZPC। আমি যিহেতু নতুনকৈ এই অঞ্চললৈ আহিছোঁ গতিকে আমি সকলো কথা এই অঞ্চলটোৰ বিষয়ে নাজানো, গতিকে সেইখিনি জানিবৰ কাৰণে আমি ইয়ালৈ আহিছোঁ আৰু আমি কথা পাতিম এনেধৰণে। কৈছোঁৱে যে জনতাই জনাৰ্দন, জনতাৰ ওজন সদায় বেছি থাকিব হয়নে নহয়। আমি বেছিয়ে দিওঁ সদায়, জনতাৰ ওজন সদায় বেছি থাকিব। আমি নাই কত 100 গ্ৰাম 200 গ্ৰাম বেছিয়ে দিওঁ। এতিয়া আমি কম্পিউটাৰ নহয় ন, আমি এইটো পঞ্চায়তৰ কথা পাতিছোঁ। পঞ্চায়ত নিৰ্বাচন এইবাৰ কি হ'ব? এইবাৰ এতিয়া মইতো ক'ব নোৱাৰো আৰু। আপুনি ক'ব নোৱাৰে, তেওঁ সদায় দগা পাল্লাৰ কেনেকুৱা ধৰণৰ ওজন হ'ব, বস্তুৰ ওজন কি হ'ব সেয়াই কৰিব। আপোনাৰ ঘৰ ওচৰতে চাগে? মোৰ এই ওচৰতে। পঞ্চায়ত নিৰ্বাচনৰ কথা পাতি আছো। পঞ্চায়ত নিৰ্বাচনৰ বতাহ এতিয়ালৈকে বলিছে নাই? বলিছে। কেনেকুৱা বতাহ বলিছে ইয়াত? ধুনীয়া। এতিয়া আমাৰ ইয়াত ধৰক আমি লাগি আছে ৰাইজে, আমি উঠাইছো এজনক। কাক উঠাইছে এইবাৰ আপোনালোকৰ ৰাইজৰ ফালৰ পৰা? আমাৰ এইটো ভৰালি পুখুৰী পঞ্চায়তৰ 1 নং দিচাংকুক ৱাৰ্ড। হয়, ইয়াত আমি ৱাৰ্ড সদস্য এজন উঠাইছো, নিৰ্দলীয় উঠাইছে। ৰামুলেমাৰ। হয়। এতিয়া এইবাৰতো ৱাৰ্ডত চিম্বল নাই, প্ৰতীক চিহ্ন নাই, পাৰ্টি নাই, নিৰ্দলীয়। গতিকে আপোনালোকে ৰাইজে উঠাইছে এজন। কেনেকুৱা প্ৰাৰ্থী আপোনালোকৰ গৰাকী? ঠিক আছে আমাৰ। হয়, নিশ্চয় জিকিব এবাৰ। কোনোবা দলীয় সমৰ্থন আছে নেকি তেওঁৰ? নাই, নিৰ্দলীয় তেওঁলোকৰ। এইবাৰ যিহেতু দলীয় প্ৰতীক চিহ্ন গাঁও সভাৰ সদস্যৰ ক্ষেত্ৰত নাই, গতিকে কেনেকুৱা আপোনালোকৰ ইয়াত নিৰ্বাচনী বতাহ কেনেকুৱা? নিৰ্বাচন ভাল বলি আছে। কেনেকুৱা বলিছে ইয়াত? এতিয়া সুন্দৰ। আমি নিৰ্দলীয় প্ৰাৰ্থী তুলিছে। আমাৰ 2টা ৱাৰ্ড আছে, এটা ভৰালি পুখুৰী, এইফালে দিচাংপানী। আৰু ভৰালি পুখুৰী আৰু ইয়াত আঞ্চলিক পঞ্চায়ত আৰু ZPCৰ ক্ষেত্ৰত যিহেতু প্ৰতীক চিহ্নও থাকিব, গতিকে সেইসমূহত ৰাজনৈতিক দলৰ কেনেকুৱা ইয়াত? ভাল। কেনেকুৱা চলিছে? কোন বতাহ কেনেকুৱা বলিছে? বিজেপি। আকৌ আপোনালোকে কিন্তু আপোনালোকৰ সদস্যগৰাকী নিৰ্দলীয় উঠাইছে। নিৰ্দলীয়, যিহেতু তাত দল নাই, দলৰ প্ৰতীক চিহ্ন তাত নাই, গতিকে প্ৰতীক চিহ্ন নথকা ঠাইত তেওঁলোকে নিজৰ প্ৰাৰ্থী তেওঁলোকে উঠাইছে। ভালে আছে। বজাৰ হৈ গ'ল? এতিয়া সামৰিব লাগিল আৰু সামৰিব লাগিল। কিহত আনে আপোনালোকে ইমানবোৰ বস্তু? এই গাড়ী দেখি আছে, সৰু গাড়ী এখন আছে। আপোনালোক দুটাই কৰে নেকি? আমি দুজনে কৰো। দুটাই কৰে? মই গাড়ী চলাও। আপুনিয়ে গাড়ী চলাই আৰু মানুহজনী সৈতে আহে? এই বস্তুবোৰ বান্ধি মেলি দিবলৈ আহে। হয়। আৰু ঘৰত আৰু কোনোবা আছে নাই? নাই, আছে। তাৰমানে ল'ৰা আছে, এজন ডিব্ৰুগড়ত থাকে আৰু এজন আমাৰ গাঁৱৰ ওচৰতে থাকে। আৰু কি কৰে? সিজনে সেই বিজনেছে কৰে, মোৰ সেনেকে। এইজনো সেই একে বিজনেছে। আপুনি কিন্তু নিজৰ ঘৰ, মানে আপুনি এতিয়া নিজে দুইটাই নিজকে চলাই আছো। এতিয়া ঘৰত মানুহ নাই, তলা মাৰি পিনি ঘৰৰ পৰা গুচি আহিছো। সদায় এনেকে বজাৰলৈ আহে? তাৰমানে দেওবাৰ দিনটোত আহো। এই বুধবাৰে 5 বজাৰ বহে, তাত বহো। শনিবাৰ দিনা বিশামপুৰত বহে, তাত বহো। সেনেকে আমি এনেকে চলি আছো। আৰু দুইটাই মুঠতে কাৰো ওচৰত হাত পাতিব নালাগে। আমি সেনেকে চলি আছো। মৰাৰ আগমুহূৰ্তলৈকে হাত পাতিব নালাগে, মানে কৰিয়ে খাম। এয়াই আচলতে সকলোৰে এনেকুৱা ধৰণৰ আচলতে চিন্তা চৰ্চাবোৰ এনেকুৱা হ'ব লাগে, হয় নে নহয়? হ'ব লাগে। হয়। কিন্তু এইটো মানুহে যে কিছুমান মানে ভিতৰত বহি থাকে, কিন্তু সেইটো কাৰণে বহি থাকিব নালাগে, কৰিব লাগে। যেতিয়ালৈকে কৰিব পাৰিব তেতিয়ালৈকে কৰি থাকিব লাগে। হয়, খুব ধুনীয়া। আৰু কিবা সুধিব নেকি? পঞ্চায়ত নিৰ্বাচনৰ কথা আমি পাতি আছো। কওকচোন। পঞ্চায়ত নিৰ্বাচনৰ কাৰণে সাজু হৈছে নাই ভোট দিবলৈ? সাজু হৈছো, মানে এতিয়া কোন কেনেকে উঠিব, কেনেকে দিম।
আজিকালি চব ব্যক্তিকৰ হৈছে নহয় এতিয়া দেখুৱাইতো কাৰোবাক ক'ব নোৱাৰে এইটো ভোটটো দিম বুলি নোৱাৰে নোৱাৰে এইটো পাৰিব এইটো মনে মনে ৰাখিব লাগিব মনে মনে হ'ব এতিয়া হাততে দিম নে পাততে দিম নে কাটতে দিম নে কোনেও ক'ব নোৱাৰে হাততে দিম নে পাততে দিম ক'ব নোৱাৰে ফুলতে দিম সেইটো ক'ব নোৱাৰে ইফালে ফুলৰ কথাও কৈছে ইফালে হাতৰ কথা কৈছে মানুহজনীয়ে ইফালে কৈছে ফুলৰ কথা অন্যান্য কথা এটা কৈছো দেই এতিয়া নিজে বাছি ল'ব লাগিব বাছি লৈ কৰিব চিন্তা চৰ্চা নিজৰ শুনক এতিয়া কোনোবা এজন মানুহক আমি ভাল পাই চিনি নাপাওঁ সেনেকুৱা মানুহ যদি এতিয়া নমিনেশ্যনে দিছে এতিয়া আমি চিন্তা কৰিব লাগিব সেই মানুহগৰাকীটো আমি চিনিয়ে নাপাওঁ তেওঁক আমি কেনেকে দিম আমাৰ অচিন কাঠৰ থোৰা লগাবলৈ নাই নাই কোৱা চেপা পাতিবলৈ নাই চেপা পাতি লাভ নাই কিন্তু যিটো ভাবে নহয় সেইটোৱে সত্য জনতাই সত্য আমি আৰু অকণমান কথা পাতিম ইফালেও আমি অকণমান যাম আৰু কথা পাতি আমি এই অঞ্চলটোৰ বিষয়ে অকণমান সম্যক এটা ধাৰণা আমি ল'বলৈ চেষ্টা কৰিম ভালে আছে আমি পঞ্চায়তৰ কথা পাতি আছো আপোনালোকৰ এইখন বনমালী বজাৰ ইয়াত কিমানমান দোকানী বহেগে ইয়াত দোকানী আপোনাৰ 50-60 জন বহে এতিয়া কৰৰ যোনটো কথা যে বস্তু কিবা আনিলে আপোনালোকে পইচা পাতি দিব লাগে কিমান দিব লাগে দোকান বহুৱালে দোকানতে চাই কিছুমানৰ বস্তু চাই বস্তু মূল্য দিব লাগে আৰু ডাঙৰলে ডাঙৰ মাজতে এটা কিবা চিষ্টেমৰ কথা কৈছিলে চৰকাৰে যে অলপ কৰ কমিব তেনেকুৱা ধৰণৰ কথা কৈছিলে সেইবিলাক হৈছে কি নে ইয়াত নাই তেনেকুৱা হোৱাগে নাই বস্তুটো আপোনাৰ বস্তু চাই বস্তুটো কৰটো লয় আৰু এটা ডিমাণ্ড নাই ইয়াত মানে ঠিকেই লয় আপোনালোকৰ মতে আমাৰ ঠিকেই লয় আপুনি কি আনিছিলে মই পাণ ঝাৰু বিক্ৰী হ'ল নে নাই বিক্ৰী হ'ল আছে কিছু অলপ থাকি গৈছে আকৌ আবেলি ক'ৰবাত দিব নেকি আবেলি আৰু দোকান চোকান যাওঁ তেনেকুৱা বিলাকত দি দিয়ে লৈ লয় তেওঁলোকে দোকানত লৈ থাকে আৰু এতিয়া পঞ্চায়ত নিৰ্বাচনৰ কথা পাতি আছো কেনেকুৱা ইয়াত কেনেকুৱা চলিছে বতাহ কেনেকে চলিব আৰু চব পাৰ্টি থাকে আৰু নিজৰ মতত কাৰোতো ক'ব নোৱাৰে এই ভিতৰৰ কথাটো কাৰো ক'ব নোৱাৰে চবতো মিলি জুলি চলিব এতিয়া কাক ভিতৰত দিব কোনোতো ক'ব নোৱাৰে তথাপি বতাহৰ ক্ষেত্ৰত একো দেখা নাই এতিয়ালৈকে বতাহ একো দেখা নাই তেওঁ কৈছে যে বতাহ এতিয়ালৈকে বলি আছে যদিও খুব মৃদু বতাহ বলিছে এতিয়ালৈকে খুব তেনেধৰণে দেখিব পৰাকে বতাহ বলা নাই ভালে আছে ক'ত ইয়াতে ঘৰ ইয়াতে আপোনাৰ কিবা দোকান আছে নেকি আছে পাণ তামোল আমি নিৰ্বাচনৰ কথা পাতি আছো দেওবাৰে বহে এখন বজাৰ নে বেলেগ বাৰে দেওবাৰে বহে এতিয়া কথাটো হৈছে যে এই পঞ্চায়ত নিৰ্বাচনটোত আপোনালোকে কেনেকুৱা দেখিছে কি চলিছে কেনেকুৱা চলিছে আপোনালোকৰ এতিয়ালৈকেতো একো ধৰিব পৰা নাই আমাৰ তেনেকে বতাহ বলা নাই বতাহ বলা নাই এতিয়ালৈকে ইফালে পইচাত গন্তি কৰাতে একদম পুৰা মগ্ন হৈ আছে অলপ ভুল হলে দিগদাৰ হৈ যাব ইফালে তেওঁ গন্তি কৰক আমি ইফালে কথা পাতিম আমি অকণমান আগুৱাই যাম আপুনি সামৰিছে ঘৰ ওচৰতে নেকি ওচৰতে কি আনিছিলে এইবোৰ শাক পাচলি গুটি আলু আনিছিলে গুটি আলু কেনেকে দি আছে আলু নহয় মানে শাকৰ গুটি আনিছিলে আপুনি মানে খেতি কৰিব পৰাকে গুটি তেনেকুৱা গুটি বীজ আনিছিলে বীজেই মূল বস্তু এতিয়া কথাটো হৈছে যে পঞ্চায়ত নিৰ্বাচনৰ কথা পাতি আছো আমি কেনেকুৱা ইয়াত আৰু আছে দুইফালৰ পৰাই চবেই চলি আছে মানে কংগ্ৰেছ বিজেপি চব চলি আছে নেকি চবেই চলি আছে কংগ্ৰেছৰ অলপ কম আৰু বিজেপিটো বেছি কংগ্ৰেছৰ কিয় কম হৈছে বুলি ভাবে ইমানখিনি আৰু ক'ত ক'ব পাৰিম আৰু আমি বিজেপিৰ কিন্তু বেছি চলাটো দেখিছে বিজেপিৰ কেনেকে বেছি চলিছে কেনেকুৱা কি কৰে তেওঁলোকে কিছুমান সুবিধা দিছে আৰু ৰাইজক সুবিধা দিছে তেওঁ কৈছে যে বিজেপিৰ সেইকাৰণে বেছি চলিছে ইফালে এয়া গাড়ীত এনেধৰণে বুজাই কৰি আগবাঢ়িছে আমি কথা পাতি যাম ইফালেও গাড়ীত বোজা তেওঁলোকে বান্ধিছে সাজু হৈ গৈছে নেকি যাবৰ কাৰণে সাজু হলো ক'ত থাকে আপোনালোক আমাৰ চফৰাই চাৰিআলি ষ্টেচন মানে আপোনাৰ সোণাৰী সমষ্টি এতিয়া কিন্তু আপুনি সোণাৰীৰে মানুহ কিন্তু এইখিনি মাহমৰা সোণাৰীৰ ফালে কেনেকুৱা চলিছে নিৰ্বাচনী বতাহ ভালে বুলি শুনিছো দেই শুনিছেহে এতিয়ালৈকে আপুনি দেখাতো নাই তেনেকুৱা বতাহ আমাৰ বজাৰত দৌৰি ফুৰা মানুহ সেইটো কাৰণে মানে আৰু পঞ্চায়তৰ সমস্যা আপোনালোকে কেনেকুৱা দেখে কি সমস্যা আছে আপোনালোকৰ যদি সোধা যায় ঠিকে আছে সমস্যা নাই তেওঁৰ মতে সমস্যা তেনেকুৱা বিশেষ সমস্যা নাই ভালে আছে দাদা
অঁ ভালে আছোঁ। ইয়াতে ঘৰ ওচৰতে ওচৰতে ঘৰ। ওচৰতে আমি পঞ্চায়ত নিৰ্বাচনৰ কথা পাতি আছো। পঞ্চায়তত আপোনালোকে মূল শক্তি আধাৰ অঁ হয়নে নহয় নিৰ্বাচন এটা, গতিকে এই পঞ্চায়ত নিৰ্বাচনটোত কি হ'ব কেনেকুৱা দেখিছে এতিয়ালৈকে? পঞ্চায়ত নিৰ্বাচনটোত কি হ'ব, আমাৰ ইয়াত যিজন এতিয়া তাৰমানে কি হ'ল মন্ত্ৰী আছে হয় যোগেন মোহন, তেখেতে ভাল কাম কৰিছে। ভাল কাম কৰিছে, ভাল কাম কৰিছে আৰু তেখেতকে তাৰমানে গোটেই মানুহখিনিয়ে ছাপোৰ্ট কৰিব। ছাপোৰ্ট কৰিব, কিন্তু এইটোতো পঞ্চায়ত নিৰ্বাচন, তেওঁতো নিৰ্বাচন খেলা নাই। নিৰ্বাচন তেখেতে নেখেলিলে কি হ'ব, তেখেতৰ তাৰমানে মুখলৈ চাই পিনি চবেই ভোট দিব। তেখেতৰ মুখলৈ চাব আৰু গতিকে তাৰমানে কি তেখেতে যিবিলাক সদস্য নিৰ্মাণ কৰিছে আৰু তেখেতৰ সদস্য নিৰ্মাণ কৰাৰ কাৰণে সেই সদস্যবিলাকে জিকিব। তেওঁ সেইখিনি সদস্য জিকিব, মানে তেওঁ কৈছে যে বিজেপিৰ ইয়াত সদস্যসকল জিকিব। ইয়াত এয়া বিলাহী, কণ বিলাহী আনিছে, কেনেকে দিছে? 40 টকা কেজি। 40 টকা কেজি। আৰু বেঙেনা? 20 টকা দিছো। আৰু ঘৰৰ মানুহৰ লগত কথা পাতি আছে নেকি? পাতিছো। ঘৰৰ মানুহৰ লগত কথা পাতি আছে। যে নিৰ্বাচনৰ কথা পাতি আছো, কেনেকুৱা দেখিছে ইয়াত? নিৰ্বাচনৰ বিষয়ে এতিয়া বৰ্তমান কালি পৰহি আহি আছে বাৰু আমাৰ পঞ্চায়ত নিৰ্বাচনতো। হয় বৰ্তমান ভালেই হ'ব বুলি ছাকচেছ লৈছোঁ বাৰু আমাৰ। ভালেই হ'ব আমাৰ যোগেন ছাৰ আমাক চবতে ভাল সহযোগ দি আছে তেখেতে ভালে হ'ব। কিন্তু তেওঁতো নিৰ্বাচন খেলা নাই। হ'লেও ধৰি লওক তেখেতৰ যোগতে আমি হেৰি এটা হৈ আছোঁ বাৰু, ভালে হ'ব বুলি আশা কৰি আছোঁ। আমি তেখেতৰ হেৰি আছোঁ বাৰু। তেখেতৰ হেৰিতে আছে, মানে তেওঁ বুজাই দিছে যে বিজেপিৰ ইয়াত ভাল হ'ব। আৰু বহু লোকে কৈছে, আৰু এঠাইত আমি যেতিয়া কথা পাতিছিলো কাকতিবাৰীত কথা পাতোতে তেওঁ এজনে ক'লে যে যিহেতু কংগ্ৰেছৰ বহু লোকে বিজেপিত যোগদান কৰিলে, সেইবাবে কংগ্ৰেছৰ ক'ৰবাত তেওঁলোকৰ প্ৰচাৰবোৰ এতিয়া কমি আছে। যিটো যেনেধৰণে প্ৰচাৰ কৰিব লাগিছিল কংগ্ৰেছে তেনেধৰণে কৰা নাই। ঘৰ আমি তেওঁৰ সৈতে এতিয়া নাপাতো, অকণমান আগুৱাই ইফালে যাম আৰু দুই এগৰাকীৰ সৈতে কথা পাতি আমি এই অঞ্চলটোৰ কথা কৈছোৱে। এইখিনি বনমালী আৰু আমি এইখিনিতে অকণমান কথা পাতিম। ভালে আছে? ক'ত ওচৰতে ঘৰ চাগে? ওচৰতে অকণমান উঠি দিলে ভাল লাগিব। মাছ আনিছে নেকি আপুনি? আপুনিতো নাই মই নাই আনা, আপুনি কিনিবলৈ আহিছে? ল'বলৈহে আহিছে। কেনেকুৱা মাছবিলাক ক'ৰ পৰা আহে বা? এয়া এইখিনিতো চালানী মাছ হয়। এইখিনি চালানী মাছ, অন্ধ্ৰৰ মাছ। আৰু এইকেইটাতো নহয় চালানী, এইখিনি লোকেল ফিচাৰী মাছ হয়। ফিচাৰীৰ মাছ। এতিয়া নিৰ্বাচন আহিছে, হয় ইয়াততো বাৰু লোকেল চালানীৰ কথা পঞ্চায়ত নিৰ্বাচনত যিহেতু নাথাকে। আমি বেলেগ নিৰ্বাচনত দেখো লোকেল থাকে, চালানী থাকে, বেলেগ বেলেগ ঠাইৰ মানুহ নিৰ্বাচনত উঠে। ইয়াতো আপোনালোকৰ একেবাৰে নিজৰ মানুহে নিৰ্বাচন উঠে। কেনেকুৱা বতাহ কেনেকুৱা বুলিছে? বতাহটো যিটো আমাৰ পদুম ফুলৰ বতাহে বেছি সৰহভাগ চলি আছে। হয় সৰহভাগ পদুম ফুলৰ বতাহ চলিছে। হাতৰ বতাহ নাই নেকি? হাতৰ বতাহ আছে, লুকাই চুপাইহে আছে আৰু। লুকাই চুপাই দেখুৱাই পেলাই নাই? নাই দেখুৱাই হাতৰ বতাহ নাই। কি ভাবে, হাতৰ বতাহ তেনেকুৱাকে নাই নেকি? নাই নে আছে? নাই তেওঁৰ মতেও হাতৰ বতাহ নাই। আমি শেষ কৰিব লাগিব। আমি যিহেতু কৈছোৱে বনমালী অঞ্চল, এইটো বনমালী অঞ্চলত আমি কথা পাতিছো। আৰু আমি অকণমান ভিতৰলৈ, দোকানখনৰ ভিতৰলৈও আমি অকণমান যাম। কিবা ল'বলৈ আহিছে? ল'লে নাই? ল'লে। অকণমান বাহিৰলৈ ওলাই যাওঁ। এইখিনিতে খুবেই আন্ধাৰ হৈ আছে, যিহেতু বতৰো বেয়া। পঞ্চায়ত নিৰ্বাচনৰ কথা পাতি আছো, কেনেকুৱা দেখিছে পঞ্চায়ত নিৰ্বাচন? বতাহ ধুমুহা আহিছে। বতাহ ধুমুহা পঞ্চায়তৰ বতাহ বলিছে নাই? বলিছে। কেনেকুৱা বতাহ বলিছে ইয়াত? ভালেই লাগিছে এতিয়া বৰ্তমান। ভালেই লাগিছে। পঞ্চায়তৰ বতাহটোক বুজি পাইছে নে নাই? কেনেকুৱা বতাহ? কেনেকুৱা বতাহ বৰ্তমান এতিয়া আমাৰ ৰামুনিয়ামাৰে পঞ্চায়তৰ হেৰি লৈছে। আপোনালোকৰ ঠাইত খেলিছে? কোনে খেলিছে? ৰামু নেৱাৰ। তেওঁ নিৰ্দলীয় নে দলীয়? নিৰ্দলীয়। বৰ্তমান নিৰ্দলীয়, ভৱিষ্যতলৈ কিন্তু দলীয় হৈ যাব পাৰে। দলীয় হৈ যাব পাৰে। নিৰ্দলীয়কে খেলিছে। ইফালে কৈছিলেই যে তেওঁলোকে এগৰাকী প্ৰাৰ্থী তেওঁলোকে ইতিমধ্যে উঠাইছে। সেই প্ৰাৰ্থীগৰাকী আপোনালোকে ৰামু নেৱাৰকে উঠাইছে নেকি? আপোনালোকে এইটো দুটা মানে বেলেগ পঞ্চায়ত হয়। এতিয়া ইপাৰে হ'ল ভৰালি পুখুৰী, বজাৰ লেচি ময়ে হওঁ, মোৰ নাম সন্তু গোহাঁই। আৰু এইটো চাইডে হ'ল দিচাংবানী পঞ্চায়ত। ইয়াত দুটা ভাগ আছে। তো আমাৰ এৰিয়াত মানে দিচাংবানী পঞ্চায়তত আমি মন্টু ভূঞা বুলি ল'ৰা এটা উঠাইছোঁ, নিৰ্দলীয় প্ৰাৰ্থী। আপোনালোকৰ গাঁৱৰ? হয়। গাঁৱৰ মানে ফেমাছ ল'ৰা নেকি? হয়, ৱাৰ্ড সদস্য হিচাপে আছে তেওঁ আমি পৰিচিত কৰিছোঁ। তেওঁ নিৰ্দলীয় এতিয়া উঠিছে। তেওঁ ভাল ফলাফল ল'ব বুলি তেওঁ। আৰু অনাগত দিনত যিখিনি আমাৰ মাহমাৰা সমষ্টিত যিখিনি আমাৰ বিধায়ক ছাৰে কৰিছে, যোগেন মোহন দেৱে
বহুত কৰ্ম কৰিছে, বহুত কাম কৰিছে। বহুতেই কৈছে সেইটো যে যোগেন মোহনে বহুত কাম কৰিছে, আৰু যোগেন মোহন যিহেতু কেন্দ্ৰীয় কেবিনেট মন্ত্ৰী হৈ আছে, তেওঁ কেবিনেট মন্ত্ৰী হিচাপে তেওঁ কাম কৰাৰো হয়তো সুযোগো পাইছে। ইফালে অকণমান ক'ৰ পৰা আহিলে আপোনালোক? ইয়াৰে মানে এইখনতে অহা যোৱা কৰে? নহয়, মই নহয়, আমি বেলেগৰ। ক'ৰ পৰা আহিছে? আমি ডিমৌ। ডিমৌৰ পৰা? ঘৰ ডিমৌত নেকি? ডিমৌৰ পৰা আহিছে আপোনালোক। আপুনিতো ইয়াৰ চাগে? আপুনি ইয়াৰে? পঞ্চায়ত নিৰ্বাচনৰ কথা পাতি আছো, কেনেকুৱা বতাহ ইয়াত? বতাহ বৰ্তমান ক'বলেতো এতিয়া বিজেপি ফালৰ পৰাই বিজেপি বতাহ দেখি আছো। বেলেগ নাই নেকি? তেনেকাতো প্ৰভাৱ দেখা নাই, কিন্তু নাই দেখা। বেলেগৰ প্ৰভাৱ দেখা নাই। কিয় প্ৰভাৱ পৰা নাই বেলেগৰ? তেনেকা দল মানে ধৰক কংগ্ৰেছটো শক্তিশালী দল আছিলে এসময়ত, ইয়াত মাহমৰাটো আছিলে, এতিয়া নাই নেকি? এতিয়া বৰ্তমানলৈকেতো দেখা নাই। নাই এতিয়া নাই। কংগ্ৰেছৰ পূৰ্বতে যেনেধৰণৰ কংগ্ৰেছক দেখা গৈছিল সেই তেনেধৰণৰ কংগ্ৰেছ এতিয়া নাই। আমি এনেধৰণে এইখিনি বনমালী অঞ্চললৈ আহিছো, মাহমৰাৰ এইখিনি অঞ্চল, আৰু 2টা জিলা পৰিষদ আৰু 2টা পঞ্চায়ত এইখিনিতে যদি কোৱা হয় যে 2টাৰ সংযোগস্থলী এইখিনি। আৰু এই সংযোগস্থলীত আমি কথা পাতিলো বিভিন্নজনৰ সৈতে, তেওঁলোকৰ পৰা অকণমান তেওঁলোকে পঞ্চায়ত নিৰ্বাচনটোক লৈ কি ভাবে, তেওঁলোকৰ মনৰ কথা কি সেই সম্পৰ্কে আমি অকণমান জনাৰ চেষ্টা কৰিলো। বলক আমি আৰু কিছু আগুৱাই যাওঁ, আন এক ঠাইলৈ গৈ তাৰ পৰাও আমি তেওঁলোকৰ সৈতে কথা পাতি আপোনালোকক কিছু আভাস দিয়াৰ চেষ্টা কৰোঁ। বলক আহক। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।